হয় চাওক, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ নীলগড় বেতবাৰী দ নিমাইজান গাঁৱত। আৰু ইয়াত আমি এখন ছবি দেখাব চেষ্টা কৰিছোঁ। প্ৰথম এখন ছবি দেখাইছোঁ। এয়া দেখিছে কিদৰে জীৱ জন্তু সমানে কিদৰে মানুহে বসবাস কৰিবলগীয়া হৈছে, পদে পদে বসবাস কৰিবলগীয়া হৈছে। এখন দুখৰ ছবি, যিহেতু 19 জুলাইৰ দিনা যি ভয়াৱহ এক বানৰ তাণ্ডৱ সৃষ্টি হ'ল, ইয়াৰ পিছতে এতিয়া জীয়াতু ভুগিছে এইসকল ৰাইজে। সকলোৱে নিৰ্দাহৰণ হৈছে, সকলোৱে এইদৰে পদপথত আহি জীৱন যাত্ৰা কৰিবলগীয়া হৈছে। মোৰ ভিডিঅ' যে দেখাব এগৰাকী, এয়া দেখাইছোঁ আমি এগৰাকী 70 ঊৰ্ধ্বত আইতা হৈছে কিদৰে বসবাস কৰিবলগীয়া হৈছে। আমি যি পৰিৱেশ দেখাব চেষ্টা কৰিছোঁ, এনিমেল সকলক মুখৰ পৰা ক'ব লাগিব, সকলোৰে যি ভয়াৱহ কাল অমানিশা নামি আহিলে আজি যিটো 19 জুলাইৰ দিনা, তাৰ পাছৰ পৰা এইদৰে পদৰ পথতে সাধাৰণ জীৱন যাত্ৰা কৰিবলগীয়া হৈছে। সকলোৱে এতিয়া সমস্যাৰ সন্মুখীন হৈছে। আৰু ইয়াত ক'ব লাগিব, এটা কথা সংযোজন কৰিব লাগিব, কেৱল মাত্ৰ তেনেকৈ যেন খোৱা বোৱাৰ সমস্যা হৈছে তেনেধৰণৰ নহয়। তেওঁলোকৰ যিটো বিদ্যুতৰ সেৱা ইয়াতো কৰ্তন কৰা হৈছে, যাৰ কাৰণে জৰুৰীকালীন যিবোৰ সেৱাসমূহ তেওঁলোকৰ যোগাযোগ কৰিবৰ কাৰণে, ফোন কৰিবৰ কাৰণে সমস্যাৰ সন্মুখীন হৈছে। যিহেতু ইয়াত কাৰেণ্ট নাই, আৰু এই কাৰেণ্ট নাইকিয়া সময়তে এজন শিৱসাগৰ উদ্ভাৱনী যুৱক অভিজিত দুৱৰাই চিন্তা কৰিলে যেন আমি যদি চলাৰ লাইটৰ এটা যদি চিষ্টেম তৈয়াৰ কৰিব পাৰোঁ, এই চলাৰ লাইটৰ যদি মোবাইলটো চাৰ্জ দিব পাৰোঁ, তেতিয়া আমাৰ সকলোৰে সমস্যাৰ সমাধান হ'ব। আৰু সেই চিন্তাধাৰাই অভিজিত দাই আহি এই গাঁৱৰ ভিতৰৰ অঞ্চলসমূহত তেওঁ যি চলাৰ লাইটৰ চিষ্টেমটো বিভিন্ন স্থানত তেওঁক ইয়াত থৈ যায়, আৰু 2-3 দিনলৈকে থৈ যায়। তাৰপিছত গাঁৱৰ সকলো ৰাইজে চাৰ্জ দিয়ে, আৰু চাৰ্জ দি যিকোনো জৰুৰীকালীন সেৱাৰ বাবে ফোন কৰিবলগীয়া হয়, তেওঁলোকে সুবিধা হয়। আৰু এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে অভিজিত দা। অভিজিত দা, এতিয়া এটা যিটো বিপদৰ সময়ত আপুনি বিভিন্ন সময়ত আপুনি মানুহৰ সমস্যাৰ সময়ত আগবাঢ়ি আমি দেখিছোঁ, আৰু এতিয়া যিটো এটা বানৰ বিভীষিকাই ৰাইজক এতিয়া জুৰুলা কৰিছে, তেনে সময়ত আপুনি আকৌ পুনৰ আপোনাৰ চিন্তাৰে ৰাইজসকলৰ সুবিধাৰ্থে যাতে জৰুৰীকালীন সেৱাবোৰ আপুনি দিব পাৰে, তাৰ সুবিধা কৰি আপুনি চলাৰ লাইটৰ এটা চিষ্টেম বনোৱা পৰিলক্ষিত হৈছে, আৰু গাঁৱৰ বিভিন্ন স্থানত গৈছে। তেনেকৈ মনলৈ আহিলে কোন কোন স্থানত গৈছে, কি সুবিধা হ'ব কওকচোন। যেতিয়া বানপানী হ'ল সকলোতে, মই ভাবিছিলোঁ যে মোৰ দ্বাৰা, মই ইন'ভেশ্যনত যিহেতু জড়িত, উদ্ভাৱনত জড়িত, সেইকাৰণে মোৰ দ্বাৰা কিবা উদ্ভাৱনে ইয়াত কাম আহিব নেকি, সেইকাৰণে সেই কাম আহিব নেকি ভাবি পিনি কথাটো ভাবিলোঁ যে প্ৰথমতে পানী ফিল্টাৰ কৰা কিবা এটা দি দিওঁ। তাৰপিছত চিন্তা কৰিলোঁ যে তাতকৈ বেছি জৰুৰী কি হ'ব, মোবাইলটো মানুহৰ নাথাকিলে এম্বুলেঞ্চ, ডক্তৰ বা নিজৰ পৰিয়ালৰ মানুহ এজন ক'ৰবাত পানী ডুবিছে নে কিবা কৈছে নে খবৰ ল'বলৈকে নহয়। সেইকাৰণে ভাবিলোঁ এইটো প্ৰথমতে কৰি লোৱা যাওক। সেইটো কাৰণে মোৰ ওচৰত এখন চলাৰ পেনেল আছিলে, সেইখন লগালোঁ। মই ভাবিলোঁ যে জেগাটো থৈ দিলে কি হ'ব, আপোনালোকে মানুহখিনিয়েতো নোৱাৰিব। সেইকাৰণে মই বাইকতে লগাই পিনি বাইকখন অকণমান দেৰি 2 ঘণ্টামান থওঁ এজেগাত, আকৌ 2 ঘণ্টামান এজেগাত থওঁ। তেনেকৈ মানুহে প্ৰায় 10-20%, 30% চাৰ্জ হোৱাৰ পিছত ইমাৰ্জেঞ্চি কলৰ কাৰণে সেইটো সুবিধা কৰি দিলোঁ। এতিয়া প্ৰায় 3-4 দিনৰ পিছত মোৰ নিউজটো বা মোৰ ছ'চিয়েল মিডিয়াত দেখি পিনি এজন IIT প্ৰফেচাৰে মোলৈ ফোন কৰিলে, অনুপ শইকীয়া ছাৰে ফোন কৰি পিনি মোক ক'লে যে তোমাক এটা সাহাৰ্য দিওঁ, ইমান ভাল কাম কৰি আছা। মই বোলো মোক সাহাৰ্য নালাগে, মোক বোলো বস্তুকেইটা যোগাৰ কৰি দিয়ক, আপুনি পঠিয়াই দিব। তেওঁ 4টা কিট পঠিয়াই দিলে। এতিয়া গাঁৱে গাঁৱে মই লগাবৰ কাৰণে আহিছোঁ। এনেকৈ আপুনি যিটো খৰচ হৈছিলে নিজৰ পইচা খৰচ কৰিছিলে আপোনালোকে? প্ৰথম যেতিয়া বনাইছিলোঁ নিজৰ পইচা খৰচ কৰিছিলোঁ, আৰু এতিয়া ছাৰে কিট 4টা পঠিয়ালে, সেইটো তেওঁ পঠিয়ালে। বাকী তোমাৰ যি কাঠ লাগে বা কিবা কিবি দৰকাৰ হয়, সেই কিটকেইটা উপৰিঞ্চি বহুতখিনি বস্তু দৰকাৰ হয়, আৰু দিবলৈ আহোঁতে তেলৰ খৰচ আছে অলপমান খৰচ, সেইখিনি নিজৰ পকেটৰ পইচাই বৰ্তমান কৰি আছোঁ। বিনামূলীয়াকৈ হয়। ৰাইজে আপুনি শিৱসাগৰ জিলাত কিমানখিনি জেগালৈ গ'লে? 80% বানত জেগা বুলি ক'বলৈ বহুত কেইটা জেগালৈ গ'লোঁ, ওচৰে অলপমান আঁতৰতে, টাউনৰ পৰা আদি কৰি গাঁৱলৈকে বহুত জেগাতে চাৰ্জ নাই। এতিয়া ইয়ালৈ আহিছোঁ, দেখিছে আপোনালোকে 10 দিন চাৰ্জ নাই বুলি কৈছে তেওঁলোকে, মোবাইল তাৰমানে কাৰেণ্ট নাই বুলি কৈছে। সেইকাৰণে বহুত জেগাতে দিলোঁ, গাঁও বুলি হিচাপে নহয়, বহুত জেগাত দিলোঁ, আৰু বহুত মানুহে এনেকৈ চাৰ্জ কৰি আছে। ধন্যবাদ। এয়া আছে অভিজিত দাই শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত গৈ এইদৰে চলাৰ লাইটৰ যি সুবিধা, এটা সুবিধা প্ৰদান কৰিছে। আমি যি পৰিৱেশ দেখাই আছোঁ, কিদৰে বানৰ বিভীষিকাই কি এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিলে, যাৰ কাৰণে এতিয়াও এই 12টা দিনেই তেওঁলোকে এটা সাধাৰণ জীৱনলৈ ঘূৰি অহা নাই, স্বাভাৱিক জীৱনলৈ ঘূৰি অহা নাই। এনেদৰে পদে পদে বাস কৰি সকলোৱে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আৰু তেনেস্থলত যিটো বিদ্যুতৰ সেৱা ইয়াত কৰ্তন কৰা হৈছে, তাৰ মাজতে অভিজিত দাই এনেদৰে আহি সকলোকে সহায় কৰা পৰিলক্ষিত হৈছে। যিহেতু আপোনালোকৰ গাঁৱত আমি প্ৰত্যক্ষ কৰিছোঁ এজন যুৱক শিৱসাগৰৰ অভিজিত দুৱৰা, যেতিয়া বিদ্যুৎ কৰ্তন হৈছে 12টা দিন হ'ল, তেনে সময়ত অভিজিত দুৱৰাই আপোনালোকৰ যিহেতু জৰুৰীকালীন সেৱাসমূহ পাব পাৰে, যাতে অসুবিধা নহয়, তাৰ চিন্তা কৰি তেওঁ এটা চাৰ্জিং এটা পদ্ধতি নিৰ্মাণ কৰিছে, আৰু আপোনালোক গাঁৱত আহি তেওঁ এইটো দিছেহি। কি ক'ব অভিজিত দুৱৰাক লৈ? তেওঁ নিজৰ স্বইচ্ছাগতভাৱে এটা নতুন এইটো সৃষ্টি বুলিয়ে ক'ব লাগিব। আমাৰ গাঁওখনত আজি 10-12 দিন যিহেতু কাৰেণ্ট নাই, মানুহখিনি বহুত দূৰত গৈ পিনি 10-12 কিলোমিটাৰ দূৰত য'ত কাৰেণ্ট আছে,
তাত তেওঁলোকে চাৰ্জ দিবলগীয়া হৈছে আৰু আজি এইখিনি পোৱাৰ কাৰণে আমাৰ গাঁওখিনি বহুত উপকৃত হৈছে। তেওঁলোকে এতিয়া যিকোনো বস্তু সহায়ৰ কাৰণে বা ৰেস্কিউৰ কাৰণে ফোন কৰিবৰ কাৰণে মোবাইলটোত যোনটো 0% আছিলে, আজি একেলগতে 3-4টা মোবাইল চাৰ্জ দি তেওঁলোকে উপকৃত হৈ কাৰোবাক সহায়ৰ কাৰণে আগবঢ়াবৰ কাৰণে ফোনটো কৰিব পাৰিছে। এটলিষ্ট বহুতখিনি ভাল কাম কৰিছে তেওঁ। মানুহৰ জীৱনত এটা মূল্যৱান বস্তু বুলি ক'ব গ'লে মোবাইলটোৱে আজিকালি এইটো মোবাইলটো লাগিব। মোবাইলটো অভিজিতক কি ক'ব এতিয়া? অভিজিতক অশেষ ধন্যবাদ দিছোঁ। গোটেই গাঁওবাসীৰ পৰা আমি অশেষ ধন্যবাদ দিছোঁ। তেওঁ যাতে আৰু আগলৈও এনেকুৱা কাম কৰি যায়, আমি সেইটোৱে কামনা কৰিছোঁ। আৰু ধন্যবাদ জনাইছোঁ। এনেদৰে আমি দেখাইছোঁ কিদৰে অভিজিত দুৱাৰে শিৱসাগৰৰ নগৰৰ দাঁতি কাষৰীয়া অঞ্চল বুলি ক'ব নোৱাৰি, ভিতৰুৱা এটা অঞ্চল, প্ৰায় 20-30 কিলোমিটাৰ নিলগত এটা অঞ্চল, নিমাইজানৰ আমি কিদৰে পৰিৱেশ দেখালোঁ, কিদৰে ইয়াত জীয়াতু ভুগি আছে সাধাৰণ জনতাই, এটা পৰিৱেশো দেখালোঁ, আৰু কিদৰে অভিজিতে ইয়াত এটা চ'লাৰ ছিষ্টেম কৰাৰ পিছত কিদৰে মানুহসকলে সকাহ পাইছে, ইয়াৰ পৰিৱেশো দেখাব চেষ্টা কৰিলোঁ।